হাইলাকান্দিত যাত্ৰীবাহী ৰেলে মহতিয়াই লৈ যায় এজন লোকক। ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ। শিলচৰ ভৈৰৱী যাত্ৰীবাহী ৰেলৰ খুন্দাত নিহত হয় লোকজন। এটা ছাগলীক বচাবলৈ গৈ সংঘটিত হয় এই ঘটনা। নিহত লোকজনৰ নাম বসন্ত দাস। হাইলাকান্দিত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ৰেলৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত এজন লোক। হাইলাকান্দিৰ চুলতানী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ৰেলৰ খুন্দাত থিতাতে নিহত লোকজনৰ নাম বসন্ত দাস বুলি জানিব পৰা গৈছে। শিলচৰ ভৈৰৱী যাত্ৰীবাহী ৰেলৰ খুন্দাত নিহত হয় লোকজন। এটা ছাগলীক বচাবলৈ গৈ সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। জানিব পৰা অনুসৰি ৰেলপথত থকা এটা ছাগলীক বচাবলৈ গৈছিল লোকজনে। তেতিয়াই তীব্ৰবেগী ৰেলখনে মহতিয়াই লৈ যায় লোকজনক। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাইলাকান্দিত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ৰেলৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত এজন লোক। হাইলাকান্দিৰ চুলতানী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ৰেলৰ খুন্দাত থিতাতে নিহত লোকজনৰ নাম বসন্ত দাস বুলি জানিব পৰা গৈছে। শিলচৰ ভৈৰৱী যাত্ৰীবাহী ৰেলৰ খুন্দাত নিহত হয় লোকজন। এটা ছাগলীক বচাবলৈ গৈ সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। জানিব পৰা অনুসৰি ৰেলপথত থকা এটা ছাগলীক বচাবলৈ গৈছিল লোকজনে। তেতিয়াই তীব্ৰবেগী ৰেলখনে মহতিয়াই লৈ যায় লোকজনক। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।